লাগে অসমবাসীক বৰপেটাৰত সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ 50 সংখ্যক উদযাপন সমিতিৰ তৰফৰ পৰা আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এইবেলি আমি বৰপেটাৰত সাৰ্বজনীন ৰঙালী বিহু সন্মিলনে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটাৰত ষ্টেডিয়ামত আমি ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। আজিৰ আমাৰ এই প্ৰথম কাৰ্যসূচী আছিল গৰু বিহু, আৰু সেইটো গৰু বিহু আমি উদযাপন ইতিমধ্যে কৰিলোঁ। অহাকালি আমাৰ পতাকা উত্তোলন আছে, আৰু দ্বিতীয় দিনা অৰ্থাৎ 2 তাৰিখে 2 বহাগৰ দিনা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। ঠিক তেনেকুৱা ধৰণে আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আমি সাৰ্বজনীন ৰঙালী বিহু উৎসৱটো উদযাপন কৰিম। তাত বৰপেটাৰতবাসী ৰাইজৰ লগতে আমাৰ জাতি কাষৰীয়া প্ৰতিজন অসমীয়া সচেতন ৰাইজৰ আমি এই বিহুতলীত তেওঁলোকক আদৰণি জনাইছোঁ। আৰু এইবাৰ ব্যতিক্ৰমী ৰূপত 2টা বিশেষ অনুষ্ঠান আমি এই বিহুতলীত আমি উপস্থাপন কৰিম। এটা হৈছে 500 মহিলাৰ জেং বিহু আৰু 500 নাচনীৰ বিহু নাচ, এই প্ৰদৰ্শনীমূলক আমাৰ এইটো অনুষ্ঠান হ'ব। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি বৰপেটা ৰোড অঞ্চলত যিহেতু আমি সাৰ্বজনীন নাম দি সাৰ্বজনীন ৰঙালী বিহু উৎসৱ নামাকৰণ কৰা হৈছিল, সেয়ে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ নিজস্ব কালচাৰ কলা সংস্কৃতি আমি এই বিহুতলীতে আমি উপস্থাপন কৰিম। গতিকে এই অনুষ্ঠানটোত বৰপেটা ৰোডবাসীৰ লগতে দাঁতি কাষৰীয়া বিভিন্ন অঞ্চলৰ জাতি জনগোষ্ঠীৰ লোকে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। গতিকে তেওঁলোককো আজিৰ এই চেগতে আমি ধন্যবাদ জনাইছোঁ। আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈছে আমাৰ 20 তাৰিখৰ আচাৰ্য বৰপাত্ৰ, আৰু 19 তাৰিখে আছে আমাৰ সুবাসনা দত্ত, আৰু 18 তাৰিখে আছে আমাৰ আটাইৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব প্ৰবীণ বৰা, আৰু 16 তাৰিখে আছে কাকলি দাস। গতিকে আমি আটাইকে প্ৰতিটো অনুষ্ঠানত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এইবাৰ ব্যতিক্ৰমী ৰূপত আমি আমাৰ বিহুৰ মঞ্চত মহিলাৰ অৰ্থাৎ বিহু দল এটা প্ৰদৰ্শন কৰিম। গতিকে সুদূৰ লখিমপুৰৰ পৰা তেওঁলোকে আমাৰ এই বিহুতলীত অংশগ্ৰহণ কৰিব। গতিকে আমি আটাইকে সমূহ ৰাইজক আহি আমাৰ এই অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। 7 দিনীয়া সাৰ্বজনীন ৰঙালী বিহু উদ্বোধন আজিৰ পৰা আৰম্ভ হৈছে আমাৰ, আৰু অহা 20 তাৰিখে আমাৰ শেষ হ'ব সোণালী জয়ন্তী বৰ্ষ। ধন্যবাদ। আজি আমাৰ অসমীয়া 7 বিহুৰ প্ৰথমটো দিন গৰু বিহু, আৰু বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বৰপেটা ৰোডত প্ৰথমবাৰৰ বাবে গৰু বিহু উদযাপনৰ আয়োজন কৰা হৈছে। আমাৰ অসমীয়াত এষাৰি প্ৰবচন আছে, যাৰ নাই গৰু সি সবাতকৈ সৰু। আজি সঁচাকৈ আমাৰ অসমীয়া জাতিৰ খুব দুৰ্দশাৰ দিন। আমাৰ ঘৰে ঘৰে গৰু গাই আছিলে, এতিয়া এইটো লাহে লাহে নোহোৱা হৈ গৈছে। আমি এতিয়া লাহে লাহে সৰু হৈ গৈছোঁ, জাতিৰ অসমীয়া যে সৰু হৈ গৈছোঁ। কিন্তু সেই বস্তুটো যাতে আমি আমাৰ যিটো পৰম্পৰা, সেই ঐতিহ্য নতুন প্ৰজন্মক মানে বুজাই দিয়াৰ কাৰণে, নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ কাৰণে আমাৰ যি শিপাৰ সুগন্ধি, সেই আমাৰ গৰু বিহুটো আজি ৰাজহুৱাভাৱে উদযাপন কৰাৰ উদ্দেশ্য হৈছে আমাৰ নতুন প্ৰজন্মক আমাৰ গৰু বিহুৰ পৰম্পৰা সম্পৰ্কে বুজাই দিয়া, তেওঁলোকক চিনাকি কৰি দিয়া।